এটা ডাঙৰ ৰহস্য ইয়াত সোমাই পৰিছে। আমিও তথাপিতো আমি চকু দি আছোঁ, আমি নিৰীক্ষণ কৰি আছোঁ। কেৱল বকলীয়া এভেকশ্যনটোতে ইলেকশ্যনৰ আগতো কৰিলে, ইলেকশ্যনৰ পিছতো। কিন্তু এভেকশ্যন আচলতে PGR-VGR আছিল, মূল আছিল PGR-VGR। কিন্তু কেতিয়াও এটা ইৰিগেশ্যন নলা তাৰ 150 মিটাৰ ইফালে সিফালে, এইটো এভেকশ্যন কিন্তু আমাৰ সংগ্ৰামখনৰ মূল দাবী নাছিল। আৰু এই এটা ইৰিগেশ্যনৰ মাথাউৰিৰ পৰা 150 মিটাৰ বোথ ছাইড এভেকশ্যন, এইটো খিলঞ্জীয়াৰ এইটো এটা মূল দাবী নহয়। মূল দাবীটো হৈছে PGR-VGR। PGR-VGR কিয় মূল দাবী হ'ল যে এই ভূখণ্ডৰ খিলঞ্জীয়াৰ ভূখণ্ড। ইয়াত মূলতঃ যদিও কাৰ্বিসকল, ইয়াত কিন্তু গাৰো, তিৱা, হয়, অসমীয়া ভাষিকৰ 14টাকৈ খিলঞ্জীয়া জনগোষ্ঠী, এই গোটেইসকলে একেলগে ভাই ককাইৰ দৰে আজি হাজাৰ বছৰ ধৰি ইয়াত অৱস্থান হয়, বসবাস কৰি আছে মিলা প্ৰীতিৰে। কেতিয়াবা হয় মানুহৰ ইতিহাসটোৱে হৈছে সংঘাত আৰু সমন্বয়। গতিকে সংঘাত কেতিয়াবা লাগে, সংঘাত আহে আৰু সমন্বয় হয়। আমাৰ নিজৰ মাজত এইটো সমন্বয় আছে। গতিকে কিন্তু আজি বাহিৰৰ পৰা আহি পেলাই বিহাৰী কোনোবাই আহি পেলাই যেতিয়া কাৰ্বি গো বেক বুলি ক'ব, তেতিয়াহ'লে এইটো কাৰ্বি গো বেক নহয়, আমাক গোটেই খিলঞ্জীয়া জাতি জনগোষ্ঠীক গো বেক কৈছে। আৰু সেইটো কিন্তু আমি মানি নলওঁ। গতিকে আমাৰ এতিয়া চৰকাৰে আমাৰ PGR-VGR মাটি উচ্ছেদ চলাব লাগিবই, সেইটো আমাৰ দাবী হৈ আছে। আমি খুব সূক্ষ্মভাৱে আমি নিৰীক্ষণ কৰি আছোঁ। অতি সোনকালে ধৰা পৰিব চৰকাৰৰ যদি কিবা কাৰুচাজি ইয়াত কৰিছে। হয়, আমি আশা কৰিম সেই কাৰুচাজি ধৰা পেলোৱা দিনলৈকে যাতে আমাক নেৰাখক। কাৰণ চৰকাৰখনত সকলো খিলঞ্জীয়া। ইয়াত 5জনকৈ ইয়াৰ পৰা বিধায়ক গৈছে, খিলঞ্জীয়া বিধায়ক, আমাৰ নিজৰ ভাই ককাই। 90জনকৈ অসম চৰকাৰৰ বৰ্তমান 102জন বিধায়কৰ 90জনেই খিলঞ্জীয়া। তাৰপিছত সিদ্ধান্ত লোৱাত তেওঁলোকৰ সমস্যা ক'ত হৈছে? গতিকে এই প্ৰশ্নৰ উত্তৰ অতি সোনকালে প্ৰকাশ ঘটিব। আৰু এই যে ঘটিব, সেইদিনাখন তেওঁলোকে কি বুলি উত্তৰ দিব? এই খিলঞ্জীয়া ঐক্য শক্তিটো কি বুলি উত্তৰ দিব? গতিকে তাৰ আগতেই ইমানখিনি আমাৰ পৰ্যায়লৈ নোযোৱাৰ আগতে আমি আহ্বান জনাইছোঁ যে এয়া আপোনালোকে পালনীয় আপোনালোকৰ দায়িত্ব। ভাৰতৰ সংবিধানক সন্মান জনাওক, কাৰণ সংবিধানে PGR-VGR এই ভূখণ্ড তেনেধৰণে নামাকৰণ কৰি থৈছে। আৰু সুপ্ৰিম কোৰ্টেও ইতিমধ্যে নিৰ্দেশনা দিছে। তেতিয়াহ'লে তেওঁলোকে যদি এই উচ্ছেদ নকৰে, তেতিয়া আমি বুজি ল'ম তেওঁলোক আচলতে ভাৰতীয় সংবিধানৰ ৰক্ষক নহয়। এতিয়া দেশখন তেওঁলোকে শেষ কৰি পেলাব। গতিকে সময় উত্তৰ দিব, সময় বৰ নিষ্ঠুৰ। হয়, আৰু যদি ইয়াত ভাবি লৈছে এয়া কাৰ্বিসকলৰ ভূমি, নহয়, এয়া আমাৰ খিলঞ্জীয়াৰ ভূমি। ইয়াত কিন্তু সংখ্যাগৰিষ্ঠ কাৰ্বিসকল সংখ্যাগৰিষ্ঠ, তেওঁলোকৰ ইয়াত মূল অৱস্থানটো থাকিবই। কিন্তু আমাৰ সকলোৰে ভূখণ্ড হয়। সেই বাৰ্তাটো চৰকাৰে ধুনীয়াকৈ শুনক আৰু এই কথাখিনি মানি লৈ পেলাই 90জন খিলঞ্জীয়া বিধায়কে এটা বৰ সাহসেৰে এই সিদ্ধান্তটো লওক আৰু কাৰ্যৰূপটো দিয়ক। ধন্যবাদ। হয়, খিলঞ্জীয়া বিধায়ক 90জন। যদি 90জন খিলঞ্জীয়া আমাৰ ককাই ভাইৰ ওপৰত আমাৰ যদি আস্থা নাথাকে, আমি বেলেগৰ ওপৰত আস্থা ৰাখিম নেকি? আস্থা আছে, বিশ্বাস আছে। তেওঁলোকক আমি এতিয়া শক্তি প্ৰদান আমি তেওঁলোকক দি কৰিছোঁ যে আমি আছোঁ খিলঞ্জীয়াসকল একগোট হৈ। আপোনালোকে চাই লওক, 90জনে যদি সেই সিদ্ধান্ত ল'ব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকে হয় সেই আসনত থকাটো তেওঁলোকৰ নিজৰ বিবেকক নিজে সোধক, আমি যোগ্য হয়নে নহয়। গতিকে সেয়া সময় উত্তৰ দিব। MLA 5 বছৰহে, তাৰপিছত আজি বহু যুগ ধৰি পেলাই MLA হৈ গৈ আছে। বহু মন্ত্ৰী বিধায়কৰ আজি অৱস্থা কি হৈ আছে? থানেশ্বৰ বড়ো অসম গণ পৰিষদৰ শিক্ষামন্ত্ৰী, তেখেতক কিন্তু আজি চবেই মনত ৰাখে। সিদিনাখনৰ হিতেশ্বৰ শইকীয়াৰ আজি অৱস্থাটো হয়, কিমানজনে মনত ৰাখিছে? মনত নাৰাখে। এওঁলোককো পাহৰণিৰ গৰ্ভত এওঁলোকো বিলীন হৈ যাব। এওঁলোকৰ সতি সন্তানবিলাক ইয়াত থাকিব। আজি আমি যিটো চিন্তা কৰিছোঁ এই ভূখণ্ড সুৰক্ষা কৰিবৰ কাৰণে, তেওঁলোকৰ সতি সন্তানবিলাক ক'ত থাকিব? ইয়াতে থাকিব।
এই সাধাৰণ সমীকৰণটো যদি এই মেথমেটিকেল টাৰ্মটো যদি বুজি নাপায় তেতিয়াহ'লে কম অংকত গাধ অংকত গাধ মানে যোগ বিয়োগ এইবিলাক অংক নাজানে এইবিলাক হৈছে গতিকে সেইমতে তেওঁলোকৰ জীৱন তেওঁলোকে সজাব আমি আশা কৰিছোঁ আমাৰ এই খিলঞ্জীয়াৰ দাবী হয় এই দাবী তেওঁলোকে অতি সোনকালে কাৰ্যৰূপ দিয়ক চাওক সময় বৰ নিষ্ঠুৰ সেই সময়ত আপুনি আজিয়ে ক'ব নোৱাৰে সেই সময়টোত কি হ'ব কাৰণ আজি আপোনাৰ যিটো আপুনি প্ৰশ্ন সুধিছে এই প্ৰশ্নটো কাইলৈ কিন্তু বেলেগ এটা হ'ব হয়তো এই ছেকেণ্ডত বেলেগ হ'ব গতিকে আপুনি আজিয়ে ক'ব নোৱাৰে কাইলৈ কি হ'ব কিন্তু আমি শান্ত মনেৰে কৈ আছোঁ 90জন খিলঞ্জীয়া বিধায়ক মানে আমাৰ ককাই ভাই আছে সিহঁতে কাৰ্যৰূপটো দিব যদি নিদিয়ে যদি আমি যিহেতু মনিটৰিং কৰি আছোঁ তেতিয়াহ'লে সেই সময়ত সেই সিদ্ধান্তটো কিবা এটা হ'ব আৰু কি হ'ব আজি আপুনি ক'ব নোৱাৰে